Hello everyone, মই লাষ্ট ক্লাছত তোমালোকক ৰেচনেল নাম্বাৰছ লৈকে কৈছিলোঁ। সো আজি ৰেচনেল নাম্বাৰছৰ ওপৰত আমি এটা কোৱেশ্চন কৰিম, ঠিক আছে। এইটো কোৱেশ্চন আমাৰ এক্সামত প্ৰায় আহি থাকে, সো আমি আজি এই কোৱেশ্চনটো কৰিম, ঠিক আছে। সো কোৱেশ্চনটো হৈছে যে এক্সপ্ৰেছ 0.3 বাৰ ইন দ্য ফৰ্ম অফ p/q। আমাক এই নাম্বাৰটো 0.3 বাৰটোক p/q ফৰ্মত এক্সপ্ৰেছ কৰিব কৈছে, ঠিক আছে। এতিয়া ইয়াৰ কাৰণে যোনটো মেথড আছে কৰিবলৈ, সেই মেথড দি যদি আমি কৰিবলৈ যাওঁ আমাৰ বহুত টাইম লাগিব। কিন্তু আমি যেহেতু কম্পিটিটিভ এক্সাম দিবলৈ লাইছোঁ, সো আমি কি কৰিম, আমি শৰ্ট ট্ৰিক ইউজ কৰিম। শৰ্ট ট্ৰিক ইউজ কৰি আমি এই কুৱেশ্যনটোৰ আনচাৰ কৰিম, ঠিক আছে। এতিয়া আমাৰ কুৱেশ্যনটোত দিছে যে 0.3 বাৰ। এতিয়া যে এই যে 3টোৰ ওপৰত ডেছডাল দেখিছা, এই ডেছডালক বাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? বাৰ বুলি কোৱা হয়। আৰু এই বাৰডালৰ মিনিং হৈছে যে আমাৰ এই 3টো ৰিপিট হৈছে। এতিয়া এই 0.3 বাৰটোক আমি কেনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ। চোৱা 0.333333 ডট 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 একদম ইনফিনিটিলৈকে লিখিব পাৰোঁ। এতিয়া যিহেতু আমি ইনফিনিটিলৈকে শ্ব' কৰিব নোৱাৰোঁ কেতিয়াও, সেইকাৰণে আমি কি কৰোঁ, শ্বৰ্ট ফৰ্মত 0.3 বাৰ বুলি লিখোঁ। এতিয়া এই কুৱেশ্যনটো আমি কি কৰিম, আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিম, ঠিক আছে। এতিয়া শ্বৰ্ট ট্ৰিক ইউজ কৰিবলৈ হ'লে কি কৰিব লাগিব চোৱা, আমি কি কৰিম, আমি ফাৰ্ষ্ট আমাৰ যোনটো নাম্বাৰ দিয়া আছে, আমি পইণ্ট নাচাওঁ, ঠিক আছে। মাজতে আমাৰ যিহেতু পইণ্টটো আছে, আমি পইণ্টটো নাচাওঁ। আমাৰ নাম্বাৰটো আমি ফাৰ্ষ্ট লিখি ল'ম। কি দিয়া আছে? 0.3 মানে 3, হয় নাই? সেইকাৰণে আমি লিখি ল'ম 3টো, ঠিক আছে। তাৰপিছত কি কৰিম, এনেকৈ ডিভাইড চিনটো দিম, ঠিক আছে। তাৰপিছত কি কৰিম, পইণ্টৰ পিছত যিমানটা নাম্বাৰৰ ওপৰত বাৰ আছে আমি সিমানটা 9 দিম। এতিয়া আমাৰ পইণ্টৰ পিছত অকল এটা নাম্বাৰৰ ওপৰত বাৰ আছে, সেইকাৰণে আমি তলত এটা 9 দিম। যদি কাইলৈ আমাৰ দুটা নাম্বাৰৰ ওপৰত বাৰ থাকিলেহেঁতেন, তেতিয়া আমি দুটা 9 দিলোঁহেঁতেন, ঠিক আছে। তাৰপিছত আমি কাটিম নাম্বাৰটো, 3 3 9, ওপৰত 1 থাকিব। চ' আমাৰ 1/3টোৱে আনচাৰ হ'ব, ঠিক আছে। এইটো কুৱেশ্যন আমি এনেকৈ কৰিম। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এক্সপ্ৰেছ 3.46 বাৰ ইন দ্য ফৰ্ম অফ p/q, ঠিক আছে। এতিয়া এইটো কুৱেশ্যন কেনেকৈ কৰিম, ফাৰ্ষ্ট কি কৰিলোঁ, আমি নাম্বাৰটো লিখি ল'লোঁ। নাম্বাৰটো কি আছে আমাৰ 346 লিখি ল'লোঁ। তাৰপিছত কি কৰিলোঁ চোৱা, আমি যোনকেইটা নাম্বাৰৰ ওপৰত বাৰ নাই সেইকেইটা নাম্বাৰ আমি মাইনাছ কৰি দিলোঁ, ঠিক আছে। আমাৰ এতিয়া কোনটো নাম্বাৰৰ ওপৰত বাৰ নাই, 3 আৰু 4ৰ ওপৰত, মানে 34ৰ ওপৰত আমাৰ বাৰ নাই, গতিকে কি কৰিলোঁ, আমি মাইনাছ কৰি দিলোঁ 34টো। তাৰপিছত ডিভাইডেড বাই কি কৰিলোঁ, আমাৰ যিমানটা নাম্বাৰৰ ওপৰত বাৰ আছে আমি সিমানটা 9 লিখিলোঁ। আৰু তাৰপিছত পইণ্টৰ পিছত আমাৰ এটা নাম্বাৰৰ ওপৰত বাৰ নাই, সেইকাৰণে পইণ্টৰ পিছত যিমানটা নাম্বাৰৰ ওপৰত বাৰ নাই আমি সিমানটা 0 দিম। এতিয়া এটা নাম্বাৰৰ ওপৰত বাৰ নাই, সেইকাৰণে আমি এটা 0 দিছোঁ, ঠিক আছে। তাৰপিছত ছল্ভ কৰিলোঁ এইটো, 346 - 34 কিমান হ'ব, 312 হ'ব, আৰু ডিভাইডেড বাই 90। আকৌ যদি আমাৰ কাটিবলগীয়া হয়, কাটি মেলি চাবা, কাটি মেলি যিমান আমাৰ আনচাৰ ওলাব সেইটোৱে আনচাৰ হ'ব, ঠিক আছে। চ' এনেকৈ কুৱেশ্যনবোৰ আমি এনেকৈ কৰিম, শ্বৰ্ট ট্ৰিক ইউজ কৰি। আৰু এনে যদি আমি মেথড ইউজ কৰিবলৈ হয় আমাৰ বহুত টাইম যাব। কিন্তু আমি কম্পিটিটিভ এক্সামবোৰত আমি মেথড ইউজ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ হাতত খুব কম টাইম থাকে, হয়নে? আমি কম টাইমত আমি পেপাৰখন ছল্ভ কৰিব লাগে। চ' আমি শ্বৰ্ট ট্ৰিক্স ইউজ কৰিবই লাগিব, হয়নে? ঠিক আছে। এতিয়া তোমালোকক এটা মই হোমৱৰ্ক দিছোঁ, তোমালোকে এইটো মোক কৰি মেলি কমেণ্ট ছেকশ্যনত মোক জনাবা, ঠিক আছে, আনচাৰটো কি হ'ব। এক্সপ্ৰেছ 4.566 বাৰ। আমাৰ বাৰটো ক'ৰ ওপৰত আছে, 6 আৰু 6, মানে 66ৰ ওপৰত আমাৰ বাৰটো আছে, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে কৰিবা আৰু আনচাৰটো আমাৰ কমেণ্ট ছেকশ্যনত মোক ক'বা, ঠিক আছে।